1935 চনত শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন বৰ্তমান সম্পূৰ্ণৰূপে ধ্বংসৰ কৰা হ'ল। সংৰক্ষণৰ অভাৱত জহিখহি গৈছে দেশৰ একমাত্ৰ কপিকুলযুক্ত দিখৌ দলং। একাংশ লোকে দলংখন ভাঙি তাৰ ঠাইত নতুন পকী দলং নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দিয়াৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। শিৱসাগৰৰ গৰিষ্ঠ সংখ্যক লোকে দলংখন ভাঙি পেলোৱাৰ পৰিৱৰ্তে সংৰক্ষণৰ দাবী উত্থাপন কৰি আহিছে। ইতিহাস থকা ইমান এক কাৰিকৰী বৈশিষ্ট্যপূৰ্ণ দলং এখন ভাঙি দিয়াৰ প্ৰস্তাৱ কালি একাংশ শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকে মুখ্যমন্ত্ৰী মহোদয়ক দিলে। আৰু এই যি প্ৰস্তাৱ, এই প্ৰস্তাৱক আমি গৰিহণা জনাইছোঁ, এই প্ৰস্তাৱক ধিক্কাৰ জনাইছোঁ। আৰু এই যি প্ৰস্তাৱ, এই প্ৰস্তাৱ তেওঁলোকৰ বৌদ্ধিক দৈন্যতাৰ কাৰণে হৈছে বুলি ভাবিবলৈ বাধ্য হৈছোঁ। কিয়নো এই দলংখন ভঙাৰ পৰিৱৰ্তে দলংখন সংৰক্ষণ কৰাৰ যি দাবী, সেই দাবী তেওঁলোকে উঠাব লাগিছিলে। আৰু লগতে আপোনালোকক এটা কথা জনাই থওঁ যে এই দলংখন নিৰ্মাণৰ লগত জড়িত আছিলে হৰিপ্ৰসাদ বৰুৱা। আৰু হৰিপ্ৰসাদ বৰুৱা হৈছে অসমৰ অভিযন্তাসকলৰ পিতামহ, অৰ্থাৎ অসমৰ ইঞ্জিনিয়াৰসকলৰ তেওঁ পিতামহ। আৰু সেই হৰিপ্ৰসাদ বৰুৱাৰ নেতৃত্বতে দলংখন নিৰ্মাণ হৈছিলে। আৰু এই দলংখনৰ লগত জড়িত হৈ আছে হৰিপ্ৰসাদ বৰুৱাৰ কৃতিত্ব আৰু হৰিপ্ৰসাদ বৰুৱাৰ স্মৃতি। তেওঁলোকে এতিয়া হৰিপ্ৰসাদ বৰুৱাৰ কৃতিত্বকো তেওঁলোকে মোহাৰি পেলাবলৈ, দলিয়াই পেলাবলৈ আহ্বান জনাইছে নেকি? এই আহ্বান কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই দলংখন ৰক্ষাৰ কাৰণে শিৱসাগৰ দল সংগঠন, শিৱসাগৰ সচেতন মহল আৰু শিৱসাগৰ সাংবাদিকসকলেও অহৰহ চেষ্টা কৰি আছে। কিন্তু সেই সামূহিক চেষ্টাক এই কেইজনমান জ্যেষ্ঠ নাগৰিকে তীব্ৰ অপমান কৰি এই দলংখন ভঙাৰ প্ৰস্তাৱ দিছে। মই ভাবোঁ শিৱসাগৰ সচেতন ৰাইজে তেওঁলোকৰ প্ৰস্তাৱ